পকাই জানেন আসাম ভয়েসৰ দৰ্শকসকলক স্বাগতম জনাই এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ মন্তব্য আমি আগবঢ়াবলৈ লৈছোঁ। GSP আৰু BPFৰ মৃত্যু হোৱাৰ স্পষ্ট ইংগিত দিলে নৱশৰণীয়া। এই মন্তব্যৰ বিষয়ে আৰু কি ক'লে তেওঁ এই বিষয়ে শুনো আহক। আচলতে গোটেই বিষয়টো দেখাটো বহুত ধুনীয়া, কিন্তু জাতিৰ স্বাৰ্থত নে কাৰোবাৰ নিজৰ স্বাৰ্থ সেইটোহে আচল ডাঙৰ কথা। কাৰণ বিগত 5 বছৰত তেওঁলোকে হাগ্ৰামা মহিলাৰী বা BPF শেষ কৰাৰ কাৰণে যিখিনি কৰিছে, কিন্তু এই যে ইলেকশ্যন অহাৰ সময়ত তেওঁলোকে কৈছে তাতে চবেই সন্দেহ কৰিছে। আৰু দীপেন বৰা ডাঙৰীয়াই বড়ো ৰাজনীতিৰ ক্ষেত্ৰত বা বড়ো জাতিক এক কৰাৰ কথাটো কৈছে, কিন্তু ইয়াত যে আকৌ মোটামুটি 70% অনাবড়ো বা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ কথা কিন্তু কোৱা নাই। তেওঁ আৰু কিছুমান কথা কৈছে যে গাঁও তেওঁলোকে কৰ্তন ছাপৰ্ট নকৰে, বঞ্চ আকৌ গাঁও সোমোৱাৰ কথা কৈছে, প্ৰায় 800 গাঁও সোমোৱাৰ কথা কৈছে। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ষ্টেণ্ড সদায় ক্লিয়াৰ আছিলে যে ইয়াত থকা বাকীসকল লোককো, জনজাতিসকলৰ বাকীসকল লোকতো সমান অধিকাৰ দিব লাগে। এই কথাটোত আমি আজিও একমত। আৰু আমি আশা কৰিছিলোঁ যে বিগত সময়খিনিত যে ইভেন আমি EPPLক ছাপৰ্ট কৰিছিলোঁ, আমি আশা কৰিছিলোঁ যে তেওঁলোকে কিছুমান ভুলৰ নিশ্চয় শুধৰণি কৰিব। কিন্তু মই ভাবোঁ যে তেওঁলোকে আকৌ এটা ওলোটা ৰাজনীতি কৰিছে আৰু তেওঁলোকে আচলতে কোনো জাতিৰ স্বাৰ্থত, তেওঁলোকে কেৱল ক্ষমতাৰ স্বাৰ্থত কৰিছে। যিহেতু আপচু এইবাৰ ক্ষমতা হাত পাইছে, গতিকে মই ভাবোঁ যিটো আচল বাস্তৱতা সেইটো কিন্তু এইটো কেতিয়াও হোৱাটো সম্ভাৱনা নাই। এটা কথা কিন্তু ঠিক যে যদি সঁচাকৈ ৰাষ্ট্ৰীয় দলৰ জেগাত BTC ৰাইজে যদি গোটেই নিজৰ বিষয়খিনি সমস্যা সমাধান কৰিব পাৰে, তেতিয়া নিশ্চয় আমিও দ্বিমত নহয়, আমিও তাত আছোঁ। কিন্তু তাৰ সলনি কেৱল ক্ষমতাৰ স্বাৰ্থত বা নিজৰ স্বাৰ্থখিনি হেৰি কৰাৰ কাৰণে তেওঁলোকে কৰিছে, সেইটো কিন্তু আচলতে কোনো কাৰণে ভাল কথা নহয়। GSP কি কৰিব, কাক সমৰ্থন দিব? আমাৰ অভাৰঅল যিখিনি আমাৰ ৰাইজৰ কথা যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপৰ্ট কৰাৰ পিছত আমি আশা কৰিছিলোঁ যে বিগত সময়খিনিত যিখিনি সমস্যা সমাধান নহ'লে সেইখিনি সমাধান হ'ব। বিশেষকৈ ভূমিৰ সমস্যা, এই যে গাঁও কৰ্তনৰ সমস্যাটো একেলগে আপুনি দেখিছে যে তেওঁলোকৰ দিনত কলেজ 10খন কলেজ ল'লে, কিন্তু য'ত অসমীয়া মাধ্যমত পঢ়ি অহা কলেজত পঢ়া থমনা কলেজখন তেওঁলোকে কিন্তু নল'লে। আমি বাৰ ৰিকুৱেষ্ট কৰিছোঁ যে 5 বছৰত আপুনি 16খন কলেজেই লগ BTCৰ, কেৱল 10খন লোৱা হ'লে, কিন্তু তেওঁলোকে নকৰিলে। গতিকে তেওঁলোকৰ এইবিলাক কাম কাজৰ পৰা এটা কথা আমাৰ শুভাংশী সমৰ্থকসকলে এটা কথা কৈছে যে এইবাৰ কিন্তু EPPLক ক্ষমতাৰ পৰা আঁতৰাব লাগে, দৰকাৰ হ'লে হাগ্ৰামা মহিলাৰ লগত আমাৰ GSPৰ এলায়েন্সৰ কথাটো ইতিমধ্যে চৰ্চিত হৈছে। আৰু মই ভাবোঁ এনেকুৱা ডিৰেকশ্যনত আহি থকা দিনবিলাকত বিষয়খিনি আগবাঢ়িব। হাগ্ৰামা মহিলাৰ লগত GSP দলৰ কি আনুষ্ঠানিক মিত্ৰতা হ'ব পাৰে নেকি? নিশ্চিতভাৱে, কাৰণ আমি চাওক, আমি এই গোটেই সমস্যাখিনি এটা আকৌ সমাধান বিচাৰোঁ। কাৰণ আমি ইয়াত সংঘাতৰ কাৰণে নহয়, আমি ইয়াত আচলতে সমন্বয়ৰ কাৰণে বা ইয়াত সকলোকে মিলোৱাৰ কাৰণে আমি আহিছিলোঁ। গতিকে যিহেতু হাগ্ৰামা মহিলা ডাঙৰীয়া যথেষ্ট পলিটিকেলি মেচিউৰ্ড হৈছে বা তেওঁলোকে নিজেও কৈছে যে ভূমি আদি কৰি সমস্যাখিনি আমি সমাধানৰ আগভাগ ল'ম, যিহেতু আমাৰ মূল এজেণ্ডাখিনি কথা তেওঁলোকে ল'ম বুলি কৈছে। গতিকে এজেণ্ডা বেচিছত হয়তো এনেকুৱা সম্ভাৱনাটো যথেষ্ট আছে। এই সংবাদ মাধ্যমৰ জৰিয়তে আজি হাগ্ৰামা মহিলাৰ কিবা আহ্বান জনাব নেকি? মই মহিলা ডাঙৰীয়া ইতিমধ্যে বিভিন্ন আঞ্চলিক দলবিলাক একত্ৰিত হোৱাৰ কথাটো কৈছিলে। গতিকে আমি তাত আমি সন্মান জনাইছোঁ যে এনেকুৱা ধৰণৰ আঞ্চলিক শক্তিবিলাক ৰাজনীতিৰ স্বাৰ্থৰ ঊৰ্ধত গৈ লগ খালে আমি নিশ্চিতভাৱে তাত পজিটিভলি লৈ কেনে আমি আগবাঢ়িম। বিজেপিয়ে বিশ্বজিৎ দৈমাৰীক CM বনোৱাৰ কাৰণে এটা প্ৰক্ৰিয়া যি চৰ্চা হৈছে, বিজেপি সন্দৰ্ভত কি ক'ব? চাওক, বিজেপিটো গোটেই ভাৰতবৰ্ষতে তেওঁলোকে এটাকৈ একেবাৰে পঞ্চায়তলৈকে লোৱাৰ চেষ্টাই কৰে, কিন্তু ইয়াৰ যিটো আচলতে BTCৰ যিটো পৰিস্থিতি, বিজেপি এককভাৱে মই ভাবোঁ ইয়াত তেওঁলোকে কৰিব পৰা কণ্ডিশ্যনটো নাই, এইটো ৰিয়েলিটি। গতিকে তেওঁলোকৰ কাম কৰি যাব, তেওঁলোকৰ ভিতৰত আমি একো নামাতোঁ। কিন্তু আমি ভাবোঁ যে BTC ৰাইজৰ স্বাৰ্থত, আমি BTCৰ স্থায়ী শান্তিৰ স্বাৰ্থত, BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্বাৰ্থত, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্বাৰ্থত আমি এইবাৰ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ ইয়াৰ কাৰণে বেষ্ট চইচ হাগ্ৰামা মহিলা নিশ্চয় হ'ব পাৰে। আপোনালোকে কাক চিফ বনোৱাৰ পোষকতা কৰে এই আজিৰ ক্ষেত্ৰত আগন্তুক বছৰ নিৰ্বাচন? চিফৰ ক্ষেত্ৰত আমি চাওঁ, যদি BPFৰ পাৰ্টি হয় তেওঁলোকৰ যিজন চিফ হ'ব, যদি হাগ্ৰামা মহিলা আমি তেওঁৰ ক্ষেত্ৰত আমাৰ দিমত কোনো নাথাকিব। কংগ্ৰেছ বা বিজেপিয়ে যদি আপোনালোকক যদি মিত্ৰতাৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায়, কংগ্ৰেছ বা বিজেপি, তেতিয়া কি? কংগ্ৰেছ আৰু বিজেপিৰ ক্ষেত্ৰত কৈছোঁৱে যে তেওঁলোকৰ কাৰণে যথেষ্ট ভাৰতবৰ্ষ ভিত্তিক কৰিব পৰা কাম আছে, কৰণীয় আছে। গতিকে BTC যিহেতু 6 শিডিউলৰ আণ্ডাৰত গঠিত হৈছিলে, ইয়াত অলপ বিজেপি হওক কংগ্ৰেছ হওক তেওঁলোকে অলপ দূৰত থাকিলে মোৰ মতে ভাল। তেওঁলোকে ইয়াত সহায়কাৰী হিচাপে থাকক, কিন্তু তেওঁলোকে যদি মেণ্ডেল ল'ব যায়, ইয়াত আকৌ সংঘৰ্ষবিলাক আৰু বেছি হোৱাৰ সম্ভাৱনা থাকে। আৰু বিশেষকৈ যদি কংগ্ৰেছ যদি BTCত বেছিখিনি হ'ব যায়, ইয়াত আকৌ হিন্দু মুছলিম হোৱাৰ সম্ভাৱনা আছে। কাৰণ আজিৰ দিনত BTCত কংগ্ৰেছৰ শুভাংশী সমৰ্থকসকলে বেছিখিনি আমাৰ ইছলাম ধৰ্মীয় ভাইসকলে আছে। গতিকে তেওঁলোকৰ মানুহেও কৈছে যদি কংগ্ৰেছক আমি বেছি আশয় দিওঁ,
MP-ত কিবা কৰিছে বেলেগ কথা, MLA-ত কিবা কৰে বেলেগ কথা, কিন্তু কাউন্সিলত দিব যাওঁ তেতিয়াহ'লে ইয়াত আকৌ পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা আছে। হাগ্ৰামাৰ লগত কিবা যোগাযোগ হৈছে নেকি বা কেতিয়া যোগাযোগ কৰিব? নিশ্চিতভাৱে ইতিমধ্যে মেছেজবিলাক চবেই পাইছে, পঠাইছে, আৰু BPF-ৰ একেবাৰে ছেকেণ্ড পৰা একেবাৰে তলৰ কেডাৰলৈকে সকলো মোটামুটি এই ধৰণৰ কথাবিলাক মানে তেওঁলোকে আগবঢ়াই আছে। কাৰণ ফিল্ডততো আমাৰ মানুহবিলাক একেলগে থাকে, আৰু যিবিলাক মানুহে BPF-ক ইমানখিনি আগুৱাই নিছিল তেওঁলোকেও কৈছে যে BPF-ৰ এই সময় আহিছে, কাৰণ তেওঁলোকেও বুজি পাইছে তেওঁলোকে অকলে একো কৰিব নোৱাৰে। বিশেষকৈ BJP বা ৰাষ্ট্ৰীয় দলবিলাকৰ যিটো আগ্ৰাসী নীতি বা IPPৰ কেৱল তেওঁলোকৰ নিজৰ স্বাৰ্থসিদ্ধিৰ যিটো ৰাজনীতি, গতিকে তাত যদি বাচিব লাগে তেতিয়াহ'লে BPF-কো নিশ্চয় ভংগীৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে মই ভাবোঁ মানসিকভাৱে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকো প্ৰস্তুত হৈ আছে। গতিকে আমি ভাবোঁ যে আহি থকা দিনত পজিটিভলি গোটেই বিষয়ে আগবাঢ়িব। GSP দলটো থাকিয়ে যাব নে BPF-ৰ লগত চামিল হ'ব? এতিয়ালৈকে কোনো দল এনেকুৱা চামিল হোৱাৰ কোনো কথা অহা নাই, কাৰণ যিহেতু এজেণ্ডাটো আমাৰ আছে আৰু এজেণ্ডাৰ স্বাৰ্থতহে এই GSP দল গঠন কৰা হৈছে। গতিকে পৰৱৰ্তী দিনত যদি এনেকুৱা ধৰণৰ এজেণ্ডাবিলাক সমাধান হৈ যায়, আমাৰ ভূমি সমস্যা সমাধান হয়, ভাষাৰ সমস্যা সমাধান হয়, আমাৰ ইতিমধ্যে জনগোষ্ঠীকৰণৰ কথাবিলাক চলি আছে, ঠিক তেনেকৈ গাঁও গঠনৰ বিষয়ে হ'লে আমি এতিয়াও ক্লিয়াৰলি বিচাৰোঁ যিসকলে ইয়াৰ পৰা গাঁও কাটি যাব বিচাৰে তেওঁলোক যাব দিব লাগে। আৰু আপচি যিটো কথা কৈছে যে তেওঁলোকে 95 বিভাজিত গাঁৱৰ লগতে আৰু বহু গাঁও বিচাৰিছে, এনেকুৱা গাঁও আছে, অনাবড়ো গাঁও আছে, যিখন বড়ো গাঁও আছে তাক ল'ব গ'লে আকৌ অনাবড়ো 10খন গাঁও ল'ব লাগে। গতিকে এইবিলাক আমি বিৰোধী। চামিল হ'ব মানে নাই, আজিলৈকে মিত্ৰতা হ'ব। মিত্ৰতা হ'ব, কিন্তু চামিল হোৱাৰ কথা অহা নাই।